ভিতৰত আটাইতকৈ যদি শান্তিপূৰ্ণ অঞ্চল আছে সেয়াই হৈছে আমাৰ বিটিআৰ অঞ্চল। আৰু এই বিটিআৰ অঞ্চলত শান্তি আনাৰ বাবে আমি UPPL দলক আৰু প্ৰমোদ বড়ো চৰকাৰখনক আমি ধন্যবাদ জনাবই লাগিব। শ্ৰদ্ধা ৰাইজ, আপোনালোকে এটা কথা মনত ৰাখিব, শান্তি নাহিলে গৰীব দুখীয়া মানুহ জীয়াই থাকিব নোৱাৰে। শান্তি থাকিলেহে কাম কৰিব পাৰিম, শান্তি থাকিলেহে দোকান খুলিব পাৰিম, শান্তি থাকিলেহে হাজিৰা কৰিব পাৰিম, শান্তি থাকিলেহে চৰকাৰৰ কাম কাজ হ'ব, শান্তি থাকিলেহে ৰাস্তা হ'ব। কিন্তু আজি আগৰ চৰকাৰবিলাকে শান্তিৰ কাৰণে কাম কৰা নাছিল। প্ৰমোদ বড়ো চৰকাৰ আৰু ট্ৰেক্টৰে শান্তিৰ কাৰণে কাম কৰাৰ কাৰণে আজি BTC অঞ্চলত গৰীব দুখীয়া মানুহ শান্তিৰে বাস কৰিব পাৰিছে। আমাৰ মাজত থকা মাটি বাৰী নাই আমাৰ কাৰোবাৰ, মানুহক পট্টা দিয়া, মানুহক ইলেক্ট্ৰিচিটি দিয়া, মানুহক খোৱা পানী দিয়া, মানুহক পকা ঘৰ দিয়া, মানুহক অৰুণোদয় আঁচনি দিয়া, মানুহৰ গাঁৱে গাঁৱে স্কুলৰ কাম কৰা, ৰাস্তাৰ কাম কৰা, খোৱা পানী যোগান ধৰা, এই গোটেই কামবিলাক হ'ব যেতিয়া অসমত আৰু বিটিআৰত শান্তি থাকিব। দিল্লী, দিছপুৰ আৰু কোকৰাঝাৰৰ চৰকাৰখনে মিলিতভাৱে কাম কাজ